অসমীয়াক শোকসাগৰত ডুবাই উভতি নহাৰ বাটেৰে গুচি গ'লগৈ মৰমৰ জুবিন গাৰ্গ। জুবিনে সুৰেৰে জীৱন কৰি ৰখা অসমীয়াক নিঠুৰভাৱে গুচি যোৱাটো কোনেও মানি ল'ব পৰা নাই। আজি চাপাৰ পৰিস্থিত মেইন ষ্টাৰ মডাৰ্ণ একাডেমীত ছাত্ৰ ছাত্ৰীৰ মৰমৰ শিল্পী জুবিন গাৰ্গক জনাই শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ আত্মাৰ সংগতিৰ বাবেও জনাই প্ৰাৰ্থনা। আমি আজি ইয়াত একেলগ হৈছো কিয় প্ৰত্যেকে হয়তো অৱগত নহয়। প্ৰত্যেকে জানানে আমাৰ অসম তথা ভাৰতৰ পৃথিৱী বুলি ক'লেও ভুল নহয়, বিশ্বৰ দৰবাৰত তেওঁ এজন শ্ৰেষ্ঠ গায়ক, অভিনেতা আৰু সুৰকাৰ আছিল, সংগীতকাৰো আছিল। তেওঁ 12টামান বাদ্যযন্ত্ৰ বজাব পাৰিছিল। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ 2025। জুবিনৰ যিজন সহচৰ মানে 4-5জনমান তেওঁৰ লগৰ আছিল, সেই মানুহকেইজনে তেওঁক লৈ গৈছিল ছিংগাপুৰত। কিন্তু ইয়াতে এটা ৰহস্য আছে, ছিংগাপুৰত যে লৈ গ'ল তেওঁৰ ঘৰৰ পৰিয়ালৰ কোনো মানুহ যোৱা নাছিল। তেওঁৰ ঘৈণীয়েকেও যোৱা নাই, তেওঁৰ দেউতাকেও যোৱা নাছিল বা তেওঁৰ আত্মীয় স্বজনো যোৱা নাছিল। তেওঁৰ সংগ বাংগবিলাকে তেওঁক লৈ গৈছিল। গতিকে এইটো ৰহস্য উদ্ঘাটন হোৱা নাই, এইটো মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে। যিয়ে নহওক এটা সময়ত হয়তো এইটো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত ইয়াৰ সঠিক তথ্যটো ওলাব। আৰু আমাৰ অসমৰ এজন মহান গায়ক আছিল, কি আছিল? ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ যিটো তাৰিখত মৃত্যু হৈছিল, যিটো মাহত মৃত্যু হৈছিল, সেই মাহত জুবিন গাৰ্গৰ জন্ম হৈছিল, অৰ্থাৎ নৱেম্বৰ মাহত জুবিন গাৰ্গৰ জন্ম হৈছিল আৰু আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ছেপ্টেম্বৰ মাহত আৰু জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছেপ্টেম্বৰ মাহত। তাৰিখটো ঠিক মোৰ মনত নাই, সম্পূৰ্ণ ওলোটা। গতিকে এই দুজনে আমাৰ অসমৰ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গায়ক গায়িকা আছিল বুলি আমি ক'ব লাগিব। গায়ক আছিল আৰু লগতে তেওঁলোকে সংগীত পৰিচালক আছিল। তেওঁ বহুতকেইটা জুবিন গাৰ্গে ভাষা জানিছিল, ইংৰাজী, বঙালী, উৰিয়া, নেপালী সকলোবিলাক ভাষাই প্ৰায় তেওঁ জানিছিল আৰু সেই ভাষাৰে তেওঁ গানো গাব পাৰিছিল বিশ্বৰ দৰবাৰত। সেইকাৰণে তেওঁৰ নামটো চিৰ জিলিকি থাকিব।